হিমাশ্ৰী যেহেতু 14 জুলাইত গোৱালপাৰাত যি ব্যৱসায়ী অশোক গোয়েলক গুলীয়াই হত্যা কৰিছিল ডকাইতৰ দল এটাই আৰু যেহেতু ইতিমধ্যে দুগৰাকীকৈ যি চালকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ইয়াৰ পূৰ্বে আৰু কালি নিশা মেঘালয়ৰ পৰা বিমল ৰাভা আৰু ৰুস্তম ৰাভা নামৰ দুজন দুৰ্বৃত্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে মেঘালয়ৰ পৰা আৰু এই যি ৰুস্তম ৰাভা আৰু বিমল ৰাভা যেহেতু ঘটনাৰ পিছতে এই হত্যাকাণ্ডৰ ঘটনা সংঘটিত কৰাৰ পিছৰে পৰাই পলায়ন কৰি আছিল মেঘালয়ত আৰু আৰক্ষীয়ে অভিযান চলাই আছিল ৰুস্তম ৰাভা আৰু এই বিমল ৰাভাৰ বিৰুদ্ধে আৰু কালি নিশা মেঘালয়ত অভিযান চলাই গোৱালপাৰাৰ যে আগিয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি আনিছে ৰুস্তম ৰাভা আৰু বিমল ৰাভাক আৰু লগতে যিখন গাড়ীৰে ঘটনাস্থলীলৈ আহিছিল তেওঁলোকে যি হত্যাকাণ্ড সংঘটিত কৰিবলৈ আহিছিল সেই গাড়ীখনো আৰক্ষীয়ে জব্দ কৰিছে ইতিমধ্যে গাড়ীখন গোৱালপাৰা যি সদৰ থানাত ৰখা হৈছে গাড়ীখন আৰু এই ঘটনাৰ লগত জড়িত আৰু লোক আছে নেকি তাৰ লৈ এতিয়া সন্দেহ উপজিছে আৰু ইতিমধ্যে আৰক্ষী অভিযান আৰম্ভ কৰিছে জানিব পৰা মতে আৰু দুজন লোক ইয়াত এই গোটেই ঘটনাটোত জড়িত হৈ আছে আৰু তেওঁলোকক লৈ এতিয়া আৰক্ষী অভিযান চলাই আছে বুলি গম পোৱা গৈছে হিমাশ্ৰী হয় হিমাক্ষী আপোনাক ধন্যবাদ জ্ঞাপন কৰিছো বিগত সন্দৰ্ভত তথ্যখিনি জনোৱাৰ বাবে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা